মই মোৰ গাড়ীত উঠোৱা দ্বিতীয়বাৰৰ কাৰণে সৌভাগ্য লাভ কৰিছোঁ। আপুনি যিহেতুকে আমাৰ কাৰ্বি আংলং তথা অসমৰ নতুন প্ৰজন্মৰ এগৰাকী অভিভাৱক আদৰ্শ, গতিকে আপোনাৰ সংস্পৰ্শ পাবলৈ বহু নতুন প্ৰজন্মই আগ্ৰহ প্ৰকাশ কৰে, কিন্তু সেই সৌভাগ্যকণ নেপায়। কিন্তু মই এই দ্বিতীয়বাৰ আপোনাক মোৰ গাড়ীত উঠোৱা সৌভাগ্যকণ পাইছোঁ। গতিকে ছাৰ, জয়সিং হানছে স্মাৰক বঁটাৰ কাৰণে হ'ল নেকি? হয় ছাৰ, হয় ছাৰ, অসম সাহিত্য সভা। হয় হয় হয়। গতিকে ছাৰ, যিহেতুকে আজিৰ যুগত আমাৰ কাৰ্বি আংলঙে হওক বা অসমৰ নতুন প্ৰজন্মৰ যিখিনি তেখেতসকলক লৈ কিবা অকণমান ক'ব নেকি আপুনি? নতুন প্ৰজন্মক এটা পৰামৰ্শ বা উপদেশমূলক? নহয়, এতিয়া পৰামৰ্শ বা উপদেশ দিবলৈ মোৰ মন নাই, কাৰণ বস্তু মই দিবও নাজানো, পৰামৰ্শও দিব নোৱাৰো, উপদেশো দিব নোৱাৰো, কাৰণ এইটো নতুন প্ৰজন্মই নতুন যুগৰ লগত খাপ খুৱাই তেওঁলোকে নিজৰ কিবাত গৈ আছে। এইটোত মানে ক'ৰবাত আৰু নিমিলিব, এইটো আৰু যুগৰ সময়ৰ কথাটো। গতিকে এতিয়া আমি তাহানিখন ৰামধেনু যুগৰ আবাহন যুগৰ কথাবিলাক চিন্তা কৰি থাকিলে নহ'ব নহয়। এতিয়া আকৌ নতুন যুগৰ গোটেই শতাব্দীও সলনি হ'ল, যুগটো পৰিৱৰ্তন হ'ল, মোবাইলৰ যুগ, কম্পিউটাৰৰ যুগ, কিবাৰ যুগ, গোটেইটোৱে পৰিৱৰ্তন হ'লতো। গতিকে সেইখিনি জ্ঞান আকৌ আমি বয়সীয়াল মানুহবিলাকৰ নাজানো নহয়। মোৰ মোবাইলটোকে মই চলাব নাজানো, মোৰ মোবাইলটোকে মই এতিয়া নম্বৰবোৰ মই কিবা কৰিব নোৱাৰোঁ। এতিয়া অনলাইনত কৰিব লাগে, মইতো একো নাজানো। এতিয়া বিল দিবলৈ গ'লেও অনলাইন, এতিয়া মইতো নাজানো অনলাইন। নিজে খোজকাঢ়ি গৈ মই ইলেক্ট্ৰিচিটি বিল দিওঁ, মই কৈছোঁ ছাৰ আপুনি অনলাইন, জানিলেহে মই অনলাইন দিম। গতিকে যুগটোৱে পৰিৱৰ্তন হৈছেতো। গতিকে মই তেনেকুৱা এজন মানে কিবা মই কি ক'ম এতিয়া, একেবাৰে কিবা বিপঙত মানুহজনে কেনেকৈ উপদেশ আৰু উপদেশ নহ'ব এইটো। তেওঁলোকৰ নিজৰ নতুন প্ৰজন্মই, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে, নতুন যুগৰ মানুহসকলে তেওঁলোকে যুগটোৰ লগত খাপ খুৱাই চলি গৈ আছে। আৰু আমি পুৰণি মানুহে সেইটোক এটা নিগেটিভছ কিবাটো ল'ব নালাগে, আৰু সদায় পজিটিভছ দৃষ্টিভংগীৰেহে চাব লাগে। যুগটোৰ লগত মানে সময়ৰ লগত, পৃথিৱীখনৰ লগত মিলাই তেওঁলোকে চলিব লাগিবতো। এতিয়া আমাৰ দেশখন, আমাৰ কিবাখনতো সৰু হৈ থকা নহয়, সমগ্ৰ বিশ্বক এতিয়া আঁকোৱালি ল'ব পৰা ব্যৱস্থা আছে। গতিকে সেই কথাবিলাক আমি পুৰণি মানুহবিলাকৰ একেবাৰে মানে কিবা কৰি দিলে ঠিক নহ'ব। মই সেইটো মই নিবিচাৰোঁ দেই। ভাল লাগিলে। দ্বিতীয়তে আপোনাক আমাৰ বিশেষকৈ সঁচাকৈ ভগৱান হিচাপে আমি বিশ্বাস কৰোঁ লাগে, কিন্তু আপুনি যিহেতুকে ইমান মহান মহান ডাঙৰ ডাঙৰ কাম কৰিলে, আপুনি এই মানৱ জন্ম হিচাপে যিখিনি পৃথিৱীত ল'লে, আপুনি সৌভাগ্য বুলি নিজকে ভাবিনে ছাৰ? এতিয়ালৈকে যিবিলাক কাম কৰি আছে এইটো মোৰ নহয়, এইটো ওপৰৰ হয়তো আদেশ আছে, কিবা আছে, সেইকাৰণে মই এইবোৰ কৰিবলগীয়া হৈ আছে। এইটো মোৰ নিজৰ কিবা নহয়, ৰাইজেও বিচাৰে কিবা। গতিকে ইয়াত আৰু বিশেষ মই মানে অহংকাৰ কৰিবলৈও নাই, মোৰ নিজৰ বুলি ক'বলৈও নাই, কিন্তু সেইমতে মই চলি আছোঁ। আৰু আজি এনে অসুখীয়া গাৰে হ'লেও আজি আহিছোঁ, এটা সময়ৰ লগত খাপ মিলাই অকণমান সময় হ'লেও মোক এটা সুবিধা দিছে, ৰাইজৰ লগত মাত এষাৰ দি গুচি যাম। ছাৰ, এতিয়া আকৌ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? নাই, এতিয়া পৰিকল্পনা একো নাই। এতিয়া মোৰ কেৱল এতিয়া পেচমেকাৰ লৈ ব্যস্ত হৈ আছোঁ। মোৰ পেচমেকাৰৰ পেচেণ্ট, আৰু সেইদৰে মই উশাহ নিশাহ লৈ আছোঁ। আজিকালি চায়েন্সৰ যুগত আধুনিক চিকিৎসা বিজ্ঞানে এই সুবিধাবিলাক দিছে, গতিকে সেই সুবিধা মই গ্ৰহণ কৰিছোঁ আৰু সেইমতে মোৰ কাম কৰি গৈ আছোঁ। গতিকে সেইটো এটা নতুন যুগৰ, নতুন চিন্তাধাৰা, নতুন চিকিৎসা বিজ্ঞানৰ এইটো এটা
আশীৰ্বাদ। হয় হয় সেইটো হয় ছাৰ শেষত আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি যেন আকৌ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে ভাল ভাল কিছু কাৰ্যসূচী লওক তাৰে কামনা কৰি হ'ব সেইটো সময়ত সেইটো কম হৈছে মোক কোনো কিবা নাই এতিয়া কেৱল মই এই নিজৰ শৰীৰটোৰ এই পেচমেকাৰটো আজি 3 মাহ হৈছে লগাই আছোঁ কিবা অসুবিধাও পাই আছোঁ হ'লেও সেই অসুবিধাৰ মাজত চলি আছোঁ নিশ্চয় ভগৱানে চব ওপৰৰ কথা মানুহৰ কোনো কিবা নাই মানুহে অহংকাৰ কৰিব লাভ নাই হয় হয় ছাৰ ধন্যবাদ ছাৰ ধন্যবাদ